সুপ্ৰভাত। পুৱাই পুৱাই যাত্ৰা কৰিলোঁ যোৰহাট অভিমুখে মইনাপুৰীয়া নামঘৰলৈ বুলি। আই মাতৃসকল একত্ৰিত হৈ এই মইনাপুৰীয়া নামঘৰলৈ পবিত্ৰ ভাদ মাহত আগমন হৈছে। অকল এই আই মাতৃসকলেই নহয়, বহু দূৰ দূৰণিৰ পৰা ভকত বৈষ্ণৱসকল, আই মাতৃসকল, মাহী পেহী খুৰী বাইদেউসকল সকলো এই পবিত্ৰ ভাদ মাহত মইনাপুৰীয়া নামঘৰলৈ সকলো একত্ৰিত হৈ এগছি বন্তি, এখনি শৰাই অৰ্পণ কৰিবলৈ আহে এই নামঘৰলৈ বুলি। বহু দূৰ দূৰণিৰ পৰা আহে, মনত বহু আশা আৰু ধূপ ধূনা বন্তি জ্বলাই আমি সকলোৱে আইসকল নামঘৰৰ ভিতৰলৈ যাওঁ আহকচোন। এই নামঘৰৰ ভিতৰত সহস্ৰজন ভকত বৈষ্ণৱ একত্ৰিত হৈ আঁঠুলৈ আসনৰ আগত সেৱা জনাইছে। আহক আমি সকলোৱে সেৱা জনাওঁ। তাৰ লগতে দুই এজনে অৰিহণা দিছে, সকলোৱে তামোল পাণ লৈ সেৱা কৰিছে আৰু সহস্ৰজন ভকত বৈষ্ণৱ বহি আছে। তাৰ লগতে আমি পোনে পোনে এই মইনাপুৰীয়া নামঘৰলৈ বিশেষ এজন ভকতৰ লগত বাৰ্তালাপ কৰোঁ। আহকচোন পোনে পোনে যাওঁ। আপোনাৰ যোগেদি সদৌ অসমবাসী ৰাইজক আমি মইনাপুৰীয়া নামঘৰৰ তৰফৰ পৰা আদৰণি জনাইছোঁ আৰু লগতে আহ্বানো জনাইছোঁ, আমন্ত্ৰণো জনাইছোঁ। আশা ৰাখিছোঁ আজি হাজাৰ ঘৰত ভক্ত বৈষ্ণৱ মইনাপুৰীয়া নামঘৰলৈ আহি তেখেতসকলৰ মনোকামনা পূৰ্ণ কৰিব পাৰিছে। আমি পূৰ্ব পৰম্পৰা ৰক্ষা কৰি প্ৰতি বছৰৰ দৰে এই বছৰো ভাদ মাহৰ 1 তাৰিখৰ পৰা মাহজোৰা 3 প্ৰসঙীয়া নামৰ আমি আয়োজন কৰিছোঁ। পুৱাবেলা 7 বজাত, দুপৰবেলা 11 বজাত আৰু সন্ধ্যাবেলা 7:30 বজাত আমাৰ নাম কীৰ্তন হয়। এই নাম কীৰ্তনত দিনে ৰাতিয়ে অগণন ভক্ত বৈষ্ণৱে আহি ইয়াত আমাক পদধূলা দি আমাক পৰম কৃতাৰ্থ কৰিছে। আৰু মইনাপুৰীয়া নামঘৰ সম্পৰ্কত আমি আপোনালোকক আকৌ বিশেষভাৱে জনোৱাৰ প্ৰয়োজন নাই, ইতিমধ্যে পেপাৰে পত্ৰই বিভিন্ন নিউজ চেনেলৰ যোগেদি আপোনালোকে শুনিছে। সেয়েহে সদৌ অসমবাসী ৰাইজ আপোনালোকে নিজৰ নিজৰ সময় সুবিধা মিলাই মইনাপুৰীয়া নামঘৰলৈ আহক। মইনাপুৰীয়াবাসী ৰাইজে আপোনালোকৰ সেৱা কৰিবৰ কাৰণে অধীৰ আগ্ৰহেৰে বাট চাই আছে। নিজৰ অনুষ্ঠান বুলি আহি এই নামঘৰত উপস্থিত হওঁতে যদি আপোনালোকে নামঘৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা বা মইনাপুৰীয়াবাসী ৰাইজৰ পৰা কিবা ভুল ত্ৰুটি পায়, নিজৰ অনুষ্ঠান বুলি সেইখিনি ক্ষমাৰ দৃষ্টিৰে ল'ব আৰু প্ৰয়োজন সাপেক্ষে আপোনালোকৰ মনত অহা ভাৱখিনি, পৰামৰ্শখিনি আমাক আগবঢ়াব। তেতিয়াহ'লে আমি অনুষ্ঠানভাগ সুন্দৰৰূপে পৰিচালনা কৰিব পাৰিম। এই অনুষ্ঠান আমাৰ নহয়, আপোনালোকৰ, গতিকে নিজৰ অনুষ্ঠান বুলি ভাবি আমাক কিছু মৰমৰ দৃষ্টিৰে চাই সেৱাৰ মনোবৃত্তিৰে আহি ইয়াত সেৱা ধৰিব। ইয়াকে কৈ সদৌ অসমবাসী ৰাইজৰ ওচৰত পুনৰবাৰ কৃতজ্ঞতা জনাই আমাৰ বক্তব্য ইমানতে সামৰণি মাৰিছোঁ। তেখেতলৈ আমাৰ ফালৰ পৰাই বহুত বহুত ধন্যবাদ থাকিল। লগতে ইমান ধুনীয়া এটা পৰিৱেশ, চাহ বিস্কুট ইমান সুন্দৰকৈ মইনাপুৰী নামঘৰৰ সমূহ আই মাতৃসকলে শুশ্ৰূষা কৰিছে। লগতে প্ৰত্যেকগৰাকী আই মাতৃ ভকত বৈষ্ণৱসকলৰ এগিলাচ এগিলাচ চৰবত পানী দিছে। সঁচাকৈ আমি লেখত ল'বলগীয়া। লগে লগে আমি দূৰ দূৰণিৰ পৰা আই মাতৃসকল আহিছে, তাৰে আমি পৰা মনৰ দুআষাৰ জানো। আহকচোন। ইয়ালৈ বুলি বুধনৰ নামঘৰ হয়, এই আইসকল আমি 13 পাতি আহিছোঁ। ইয়ালৈ বুলি বুধনৰ আশা এটা আছিলে চাবৰ কাৰণে, সকলোৱে একেলগে লগ খাই আহি এখনি শৰাই দিছোঁ, ইয়াত আগবঢ়াইছোঁ। আমাৰ এইটো মনৰ কামনা আছিলে, সেইটো কাৰণে আহিছিলোঁ আমি। আহি ভালো লাগিছে, বহুত ভাল লাগিছে। নামঘৰৰ পৰা মহিলাসকল আহি পিনি এই মইনাপুৰীয়া নামঘৰত এভাগি শৰাই আগবঢ়াইছে আৰু তাৰ লগতে তামোল পাণ অৰিহণা দি এভাগে সেৱাও ধৰিছোঁ। তাৰমানে ভালে খোলাতে দিন যাবলৈ আৰু যিখিনি ঘৰত কিবা হেৰি হৈছিলে, যদি বেমাৰ আজাৰ সকলোখিনি ভাল হ'বৰ কাৰণে আমি ভগৱন্তৰ চৰণলৈ লক্ষ্য কৰি এভাগে সেৱা জনাইছোঁ। পবিত্ৰ ভাদৰ মাহত দূৰ দূৰণিৰ পৰা অহা ভকত বৈষ্ণৱসকল তথা মইনাপুৰীয়া নামঘৰৰ সমূহ ভকত বৈষ্ণৱ একত্ৰিত হৈ খোল তাল নামৰ জয়ধ্বনিয়ে এই নামঘৰ ৰজন জনাই আছে। আহকচোন আমি পোনে পোনে সেই নামৰ ধ্বনিৰ মাজলৈ যাওঁ।
আছিল পবিত্ৰ ভাদ মাহৰ মইনাপুৰীয়া নামঘৰলৈ বুলি যাত্ৰা। ইখোজ সিখোজ কওঁতে কওঁতে আমাৰ যাবৰ সময়ে হ'ল। প্ৰভু ভগৱন্তলৈ সেৱা জনাই সমূহ ভকত বৈষ্ণৱ পবিত্ৰ ভাদ মাহত সেৱা জনাই আমাৰ ভিডিঅ'টো আজি ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ।